নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছো যোৱাটো খণ্ডত আমি ডেফিনিট আৰ্টিকল ডিৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিছিলো আজি খণ্ডটোত ৰৈ যোৱাখিনি আমি পুনৰ আলোচনা কৰিম ডেফিনিট আৰ্টিকল ডি ধৰ্মগ্ৰন্থৰ নামৰ আগত ব্যৱহাৰ কৰা হয় অৰ্থাৎ ধৰ্মগ্ৰন্থৰ নামৰ আগত ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হয় আমি উদাহৰণস্বৰূপে ল'ব পাৰো গীতা এখন পবিত্ৰ গ্ৰন্থ The Gita is a holy book মানুহজনে সদায় কোৰাণ পঢ়ে The man reads the Quran every day. বা আমি এনেকে ক'ব পাৰো The man always reads the Quran. Quran বুলি কোৱাৰ লগে লগে দি Quran হৈছে গীতা বুলি কোৱাৰ লগে লগে দা গীতা হৈছে ভাগৱত বুলি ক'লে হলে দি ভাগৱত বাইবেল বুলি ক'লে দি বাইবেল এনে ধৰণে ধৰ্মগ্ৰন্থবিলাকৰ আগত ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হয় মহাকাব্যৰ নামৰ আগতো ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হয় মহাকাব্য আমি জনাত চাৰিখন আছে সেই চাৰিখন হৈছে ৰামায়ণ মহাভাৰত ইলিয়াড আৰু ওডিচি এটা ৰামায়ণ বুলি ক'লে দা ৰামায়ণ বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল বাল্মীকি কম্পোজড দা ৰামায়ণ ব্যাসদেৱে মহাভাৰত ৰচনা কৰিছিল ব্যাসদেৱ কম্পোজড দা মহাভাৰত ইলিয়াড হোমাৰে লিখিছিল হোমাৰ কম্পোজড ইলিয়াড ওডিচিও হোমাৰেই লিখিছে গতিকে এই মহাকাব্যবিলাকৰ কথা যেতিয়া কোৱা হ'ব এই মহাকাব্যবিলাকৰ নামৰ আগত সদায় ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হয় আমি এতিয়া দুটা পইণ্ট জানিলো যে ধৰ্মগ্ৰন্থৰ নামৰ আগত ডেফিনিট আৰ্টিকল ডি বহে গতিকে যি ধৰ্মৰে ধৰ্মগ্ৰন্থ নহওক কেৱল ধৰ্মগ্ৰন্থ বুলি যেতিয়া নামটো উচ্চাৰণ কৰা যাব তাৰ আগত ডেফিনিট আৰ্টিকল ডি বহিব গতিকে গীতা বুলি ক'লেও দা গীতা কোৰাণ বুলি ক'লেও দা কোৰাণ বাইবেল বুলি ক'লে দা বাইবেল ইত্যাদি তেনেধৰণে কৰিব লাগিব আকৌ মহাকাব্য বুলি ক'লে দা ৰামায়ণ দা মহাভাৰত দা ইলিয়াড দা ওডিচি এই ধৰণে মহাকাব্যবিলাকৰ আগত নামৰ আগত আমি ডেফিনিট আৰ্টিকল ডি বহাব পাৰিম ঠিক সেইদৰে কিছুমান অৰ্থযুক্ত বিখ্যাত সংস্থা তেওঁলোকৰ নামটোত এটা বিশেষ অৰ্থ থাকে সেই বিশেষ অৰ্থযুক্ত কিবা বিখ্যাত সংস্থাৰ নাম যেতিয়া কোৱা হয় তাৰ আগতো ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হয় যেনে আমি যদি কওঁ এটা সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন তাকে আমি ছুটিকে কওঁ WHO বা হু তেতিয়া আমি লিখিম দা হু বা দা WHO অৰ্থাৎ এইটো হৈছে বিশ্ববিখ্যাত এটা সংস্থা বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন গতিকে এটা অৰ্থ বহন কৰিছে গতিকে এই গোটেই নামটোক ছুটিকে যেতিয়া কোৱা হ'ল হু বুলি বা WHO বুলি তেতিয়া ইয়াৰ এই অৰ্থটো বহন কৰাৰ কাৰণে ইয়াৰ আগত ডেফিনিট আৰ্টিকল ডি লেখা হয় ঠিক তেনেকে ইউনেস্কো ইউনিসেফ UNO ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ৰাষ্ট্ৰসংঘ তেতিয়া হ'ব দা UNO দা ইউনেস্কো
দ্য ইউনিচেফ অৰ্থাৎ বিশ্ববিখ্যাত যিবিলাক সংস্থা আছে অৰ্থযুক্ত বিশ্ববিখ্যাত যিবিলাক সংস্থা আছে এই সংস্থাবিলাকৰ বা অৰ্গেনাইজেশ্যনবিলাকৰ নামৰ কথা যেতিয়া আহিব এই অৰ্গেনাইজেশ্যনবিলাকৰ নামৰ কথা হ'লে নামবিলাকৰ আগত ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰা হয় সি লাগিলে যি সংস্থাই নহওক বিশ্ববিখ্যাত সংস্থাৰ নামটোৱে অৰ্থ বহন কৰিব লাগিব তাৰ আগত ডেফিনিট আৰ্টিকল দি আমি বহুৱাব লাগিব উদাহৰণটো কৈছোৱে যে হু বুলি ক'লে অৰ্থাৎ WHO হু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ই এটা অৰ্থ বহন কৰিছে গতিকে ইয়াৰ নামটোৰ আগত আমি কি লিখিম দি লিখিম ডেফিনিট আৰ্টিকল দি লিখিম তেনেকৈ আকৌ আছে কিছুমান অৰ্থবহ দেশ বা প্ৰদেশ অৰ্থবহ দেশ কোনবিলাক যেনে USA ইউনাইটেড নেশ্যনছ বুলি যেতিয়া কোৱা হ'ব তেতিয়া ইউনাইটেড নেশ্যনছ মানে ৰাষ্ট্ৰসংঘ অৰ্থাৎ সংযুক্ত ৰাষ্ট্ৰ ইউনাইটেড নেশ্যনছ সংযুক্ত ৰাষ্ট্ৰ দ্য USA দ্য ইউনাইটেড নেশ্যনছ অৱ আমেৰিকা গতিকে সংযুক্ত আমেৰিকা গতিকে এই বুলি কোৱাৰ লগে লগে আমেৰিকাখন এক বহুত দেশৰ যে সমষ্টি সেই কথাটো প্ৰকাশ কৰে অৰ্থটো প্ৰকাশ কৰে যে আমেৰিকা মহাদেশখন বহুতো দেশৰ সমষ্টি গতিকে গোটেইখন বহুত দেশ মিলিহে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে গতিকে তাক ছুটিকে USA ইউনাইটেড ষ্টেটছ অৱ আমেৰিকা ইউনাইটেড ষ্টেটছ অৱ আমেৰিকা আকৌ UNA ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন অৰ্থাৎ পৃথিৱীৰ বহুতবিলাক দেশৰ মাজত ই এটা সংস্থা গতিকে USA বুলি ক'লেও এটা অৰ্থ বহন কৰিছে UNA বুলি ক'লেও এটা অৰ্থ বহন কৰিছে গতিকে UNAটো হৈছে এটা সংস্থা তাৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি হৈছে USA হৈছে এখন দেশ যিখন দেশ বহুতো ৰাষ্ট্ৰৰ সমষ্টি সেইকাৰণে এটা অৰ্থ বহন কৰিছে তাৰ আগত USA লিখা হয় ঠিক তেনেকৈ ইউনাইটেড কিংডম UK ইউনাইটেড কিংডম তাৰ আগতো UK অৰ্থাৎ অৰ্থবহ দেশৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰা হয় আৰু অৰ্থবহ বা বিশ্ববিখ্যাত সংস্থাৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ অৰ্থবহ কিছুমান প্ৰদেশৰ নামৰ আগতো ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰা হয় যেনে আমি আমাৰ ভাৰতবৰ্ষৰ এখন ষ্টেট পাঞ্জাবৰ কথা ক'ব পাওঁ পাঞ্জাবৰ কথা ক'লে দ্য পাঞ্জাব বুলি লিখা হয় এইকাৰণে লিখা হয় পাঞ্জাব শব্দটোৱে অৰ্থ বহন কৰিছে পাঁচখন নদী বুজাইছে পাঞ্জাব শব্দটোৱে পাঁচখন নদী বুজাইছে গতিকে ই এটা অৰ্থ আছে গতিকে অৰ্থযুক্ত প্ৰদেশৰ নাম হোৱাৰ কাৰণে আমি দি পাঞ্জাব লিখিব পাৰোঁ অৰ্থাৎ আমি এইটো কথা মনত ৰাখিব লাগিব যে বিশ্ববিখ্যাত সংস্থা বা বিশেষ অৰ্থযুক্ত কোনো দেশৰ নাম বিশেষ অৰ্থযুক্ত কোনো প্ৰদেশৰ নাম যদি লিখিব লগা হয় তেতিয়াহ'লে তাৰ আগত ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰা হ'ব ঠিক সেইদৰে কিছুমান বিখ্যাত অট্টালিকা ঐতিহাসিক বা বিখ্যাত কিছুমান অট্টালিকা এই অট্টালিকাবিলাকৰ নামৰ কথা যেতিয়া আমি লিখিব লগা হ'ব কোনো বাক্যত যদি আমি অট্টালিকাৰ নাম ধৰি পেলাই এটা বাক্য লিখিব লগা হ'ব তেতিয়াহ'লে সেই অট্টালিকাটোৰ কথা বুজাবলৈ যাওঁতে তাত ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰিব লাগিব যেনে আমি এটা উদাহৰণ ল'ব পাৰোঁ শ্বাহজাহানে তাজমহল সজাইছিল বা শ্বাহজাহানে তাজমহল সাজিছিল শ্বাহজাহানে তাজমহল সাজিছিল এই তাজমহলটো এটা বিশ্ববিখ্যাত মনুমেণ্ট এটা ই অট্টালিকা গতিকে এই তাজমহলৰ যেতিয়া নাম কোৱা হ'ব তেতিয়াহ'লে ইয়াৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰা হ'ব শ্বাহজাহান বিল্ট দ্য তাজমহল শ্বাহজাহান বিল্ট দ্য তাজমহল বুলি কোৱাৰ লগে লগে ইয়াৰ নামৰ আগত কি বহিছে ডেফিনিট আৰ্টিকল দি বহিছে ঠিক তেনেকৈ দ্য পাৰ্লিয়ামেণ্ট হাউচ সংসদ ভৱন বুলি কোৱাৰ লগে লগে ই এক বিখ্যাত অট্টালিকা
গতিকে এই অট্টালিকাৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি লিখা হ'ব দ্য পাৰ্লিয়ামেণ্ট হাউচ দি ৰেড ফৰ্ট লালকিল্লা বুলি ক'লেও ই এটা বিখ্যাত অট্টালিকা ঐতিহাসিক গতিকে ইয়াৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি বহিব গতিকে আমি মনত ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে তোমালোকে মনত ৰাখিবা যে বিখ্যাত কোনো অট্টালিকাৰ নামৰ কথা লিখিবলৈ হ'লে তাৰ আগত ডেফিনিট আৰ্টিকল দি লিখিব লাগিব উদাহৰণস্বৰূপে মই ক'লোৱে তাজমহলৰ কথা ক'লোঁ ৰেড ফৰ্টৰ কথা ক'লোঁ লালকিল্লাৰ কথা কৈছোঁ সংসদ ভৱন পাৰ্লিয়ামেণ্ট হাউচ দ্য পাৰ্লিয়ামেণ্ট হাউচ দ্য ৰেড ফৰ্ট দ্য তাজমহল ইত্যাদি আকৌ আমি অন্য এটা পইণ্ট আলোচনা কৰিব পাৰোঁ সেইটো হৈছে যে ঐতিহাসিক কিছুমান ঘটনা অৰ্থাৎ বুৰঞ্জী প্ৰসিদ্ধ কিছুমান ঘটনা যিবিলাক বুৰঞ্জীত উল্লেখ আছে বিশেষ ঘটনা যিবিলাক আজিও বিভিন্ন কথাত তাৰ প্ৰাসংগিকতা আহি পৰে তাক ৰেফাৰেঞ্চ দি ক'বলগীয়া হয় আজিও গতিকে এই কিছুমান বুৰঞ্জী প্ৰসিদ্ধ কিছুমান ঘটনা ঐতিহাসিক ঘটনা বুলি কোৱা হয় এনেকুৱা ঘটনাৰ কথা যেতিয়া কোৱা হ'ব তেতিয়া ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰা হয় যেনে আমি ক'ব পাৰোঁ চিপাহী বিদ্ৰোহ পলাচী যুদ্ধ চিপাহী বিদ্ৰোহৰ যেতিয়া কথা ক'ম পলাচী যুদ্ধৰ কথা ক'ম ইয়াণ্ডাবু সন্ধিৰ কথা ক'ম এই ধৰণৰ কথাবিলাকত বা শৰাইঘাটৰ যুদ্ধ পানীপথৰ যুদ্ধ বা পথৰুঘাট 1894 চনৰ পথৰুঘাট বা ফুলগুৰিৰ ধেৱা ইত্যাদি ঐতিহাসিক এইবিলাক বুৰঞ্জী প্ৰসিদ্ধ ঘটনা এই ঘটনাবিলাকৰ কথা আমি যেতিয়া উল্লেখ কৰিব লাগিব কোনো বাক্যৰ জৰিয়তে প্ৰকাশ কৰিব লাগিব তেতিয়াহ'লে এই ঘটনাবিলাক অৰ্থাৎ এই ঐতিহাসিক কথাবিলাকৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰা হ'ব চিপাহী বিদ্ৰোহ 1857 চিপাহী বিদ্ৰোহ 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল দ্য চিপয় মিউটিনি দ্য বেটল অফ চৰাইঘাট দ্য বেটল অফ পলাচী দ্য ইয়াণ্ডাবু ট্ৰিটি গতিকে এই যিমানবিলাক বুৰঞ্জী প্ৰসিদ্ধ ঘটনা আছে ঐতিহাসিক ঘটনা আছে এই বুৰঞ্জী প্ৰসিদ্ধ বা ঐতিহাসিক এই ঘটনাবিলাকৰ নামৰ আগতো আমি ডেফিনিট আৰ্টিকল দি লিখিব লাগিব আনহাতে আমি মনত ৰাখিব লাগিব যে কোনো জাতি যেতিয়া বুজোৱা হয় জাতিৰ কথা বুজোৱা হয় তেতিয়া তাত ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰা হয় যেনে দ্য ব্ৰিটিছ or the English, the France, the Japanese, the Assamese, the Bengalis. যেতিয়া জাতি নামৰ কথা কোৱা হ'ব তেতিয়া ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰা হয় কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব লাগিব ভাষাৰ নামৰ আগত কিন্তু ডেফিনিট আৰ্টিকল দি নবহে যেনে আমি অসমীয়া ভাষাটো ক'লে আছামিজ বুলি ক'ম তাত দি আছামিজ নহয় দি আছামিজ বুলি ক'লে সি জাতি হৈ যাব ভাষাৰ নামৰ আগত দি নবহে ইংলিছেই হওক ফ্ৰেন্সেই হওক হিন্দীয়েই হওক বেংগলীয়েই হওক আছামিজেই হওক যি নহওক এইবিলাকৰ আগত ভাষা যেতিয়া বুজাব ভাষাৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি নবহে কিন্তু এইখিনিতে এটা চৰ্ত যদি পূৰণ কৰা হয় কণ্ডিশ্যন এটা যদি পূৰণ কৰা হয় তেতিয়াহ'লে এই কণ্ডিশ্যনটো ফুলফিল কৰি দিলে কিন্তু ভাষাৰ নামৰ আগতো দি বহিব সেই কণ্ডিশ্যনটো হৈছে কি যে ভাষাটোৰ নামটোৰ পাছত যদি লেংগুৱেজ শব্দটো থাকে ভাষাটোৰ নামটোৰ পাছত যদি লেংগুৱেজ শব্দটো থাকে তেতিয়াহ'লে তাত কিন্তু ডেফিনিট আৰ্টিকল দি বহিব
ল্যাঙ্গুৱেজ শব্দটো নাথাকিলে কেৱল ভাষাটো বুলি ক'লে তাত ডেফিনিট আৰ্টিকল দি নবহে এটা ডেফিনিট আৰ্টিকল দি বহিবলৈ হলে ক'ব লাগিব এনেকৈ দি আছামিজ ল্যাঙ্গুৱেজ the French language, the Bengali language, the English language, the Hindi language. এটা আমি মনত ৰাখিব লাগিব বুলি যে ভাষাৰ নামৰ আগত দি নবহে কিন্তু যদি ভাষাৰ নামটোৰ পাছত ল্যাঙ্গুৱেজ শব্দটো থাকে তেতিয়া হলে তাত কিন্তু দি বহিব সেইটো কথা ভালকৈ লক্ষ্য কৰিব লাগিব জাতিৰ নামৰ আগত দি বহিব কিন্তু ভাষাৰ নামৰ আগত দি নবহে কিন্তু ভাষাৰ নামটোৰ পাছত ডেফিনিট আৰ্টিকল দি বহিবলৈ হলে ল্যাঙ্গুৱেজ শব্দটো থাকিব লাগিব নামটোৰ পাছত ল্যাঙ্গুৱেজ শব্দটো থাকিব লাগিব তেতিয়া হলে ডেফিনিট আৰ্টিকল দিটো আগত বহিব ঠিক সেইদৰে ঋতু বুজোৱা সিজন আমাৰ ঋতু গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত স্প্ৰিং autumn winter এই ঋতুবিলাক এই সিজন বিলাক যেতিয়া সিজনৰ কথা ক'ব তাতো ডেফিনিট আৰ্টিকল দি নবহে দি স্প্ৰিং নহয় দি autumn নহয় স্প্ৰিং autumn winter এই ধৰণে হ'ব summer এই ধৰণে হ'ব তাৰ আগত দি নবহে অৰ্থাৎ ঋতুৰ নামৰ আগত সিজন বিলাকৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি নবহে কিন্তু এই কিন্তু সেই একে ধৰণে ভাষাৰ দৰে একেই যদি ঋতু অৰ্থাৎ সিজন শব্দটো বা ঋতুটোৰ নামটোৰ পাছত যদি সিজন শব্দটো থাকে ঋতু অৰ্থাৎ বসন্ত ঋতু স্প্ৰিং এই স্প্ৰিং শব্দটোৰ পাছত যদি সিজন শব্দটো থাকে তেতিয়া হলে তাৰ আগত ডেফিনিট আৰ্টিকল দি বহিব যেনে the spring season the summer season the winter season the autumn season এই ধৰণে হ'ব সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিব লাগিব প্ৰথম কথা মনত ৰাখিব লাগিব যে ঋতুৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি নবহে কিন্তু এই ঋতুৰ নামটোৰ পাছত সিজন শব্দটো যদি থাকে তেতিয়া হলে তাত আমি ডেফিনিট আৰ্টিকল দি লিখিব পাৰিম তেনে ছাত্ৰ ছাত্ৰীসকল এইখিনিতে তোমালোকক কওঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা নিজে নোট বনাই ল'ব পাৰিবা পইণ্ট হিচাপে লিখি ৰাখিব পাৰিবা যে ধৰ্মগ্ৰন্থৰ আগত ডেফিনিট আৰ্টিকল দি বহে মহাকাব্যৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি বহে উদাহৰণ সহ তোমালোকে লিখি ল'ব পাৰিবা ধৰ্মগ্ৰন্থৰ কথা ক'লে গীতা ভাগৱত বাইবেল কোৰাণ আদি ইত্যাদি এই ধৰ্মগ্ৰন্থবিলাকৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি বহে বুলি তোমালোকে এটা নোট লিখি ল'ব পাৰিবা তেতিয়া তোমালোকে মনত ৰাখিবলৈ সহজ হ'ব যিকোনো সময়ত চাবলৈ মনত পেলাবলৈ সুবিধা হ'ব ঠিক সেইদৰে মহাকাব্যবিলাকৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি বহে বুলি তোমালোকে এটা পইণ্ট লিখি ৰাখিব পাৰা তাৰ উদাহৰণ দুটামান লিখি ৰাখিব পাৰা দ্য ৰামায়ণ দ্য মহাভাৰত দ্য ইলিয়াড দ্য ওডেছি এনেকৈ তোমালোকে এইখিনি নোট কৰি ৰাখিব পাৰা তেতিয়া তোমালোকৰ পঢ়োঁতে সহজ হ'ব বা অন্য যিকোনো এটা সময়ত তোমালোকৰ বহিখন মুকলাই লৈ পেলাই এই কথাখিনি কিবা কাৰণত পাহৰি গ'লেও তোমালোকে পুনৰ চাব পাৰিবা বা বিশ্ববিখ্যাত সংস্থাৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি বহে অৰ্থযুক্ত কোনো দেশ বা প্ৰদেশৰ নামৰ আগত ডেফিনিট আৰ্টিকল দি বহে সেই ক্ষেত্ৰত তোমালোকে নোট এটা বনাই থ'লে উদাহৰণ লিখি থ'লে তেতিয়াহ'লে তোমালোকৰ মনত ৰাখিবলৈ ভৱিষ্যতে সহায় হ'ব আৰু তোমালোকে নিজকে পৰীক্ষালৈ প্ৰস্তুত কৰিবলৈও সহায় হ'ব মনত পইণ্ট ৱাইজ তোমালোকে লিখি ৰাখিলে বা ঐতিহাসিক ঘটনা বা বুৰঞ্জী প্ৰসিদ্ধ ঘটনা বা ঐতিহাসিক ঘটনা যে ডেফিনিট আৰ্টিকল দি বহে এই কথাটো তোমালোকে নোট হিচাপে পইণ্ট হিচাপে লিখি ৰাখিব পাৰা আৰু এইটো কৰাটো মই ভাবোঁ উচিত হ'ব কেৱল তোমালোকে ধৰি লোৱা মোৰ এই ভিডিঅ'টো চাইছা মনত ৰাখি তেনেকেই মনত ৰাখিবলৈ যত্ন কৰিলে হয়তো দুটা এটা কথা পাহৰি যাব পাৰা গতিকে নোট হিচাপে পইণ্ট হিচাপে লিখি ৰাখিলে তোমালোকৰ কথাখিনি সহজ হ'ব পৰৱৰ্তী সময়ত এই কথাখিনি পঢ়িলেও সোনকালে মনত ৰ'ব মনলৈ আহিব ছাত্ৰ ছাত্ৰীসকল এইখিনিতে কওঁ যে মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বেল আইকনটো দবাই দিবা আৰু লাইক কৰিবা তোমালোকে কোনেও লাইক নকৰা
ভিডিঅ'টো চাইছা বুলি মই গম পাওঁ, কিন্তু লাইক কোনেও নকৰা, কমেণ্টটো কোনেও নকৰা। কমেণ্ট কৰিবাচোন যে ভাল লাগিছে, বেয়া লাগিছে, মোৰ কামত আহিছে বা নাই অহা, বা আৰু কি ভিডিঅ' বনালে, কিহৰ কোনটো চেপ্টাৰৰ ওপৰত ভিডিঅ' তোমালোকৰ বেছি দৰকাৰ আছে, এই ধৰণে কমেণ্ট কৰি লিখিবা। সেই ধৰণে মই কৰিবলৈ যত্ন কৰিম। তোমালোকৰ কমেণ্ট পালে ভাল লাগিব। আৰু তোমালোকে এই ভিডিঅ'টো নিজে চোৱাৰ বাদেও তোমাৰ লগৰীয়া সমনীয়া বন্ধু বান্ধৱীলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবা, লিংকটো দিবা। তেতিয়াহে মোৰ এই ভিডিঅ'টো বনোৱাৰ সাৰ্থক হোৱা বুলি ভাবিম। তোমালোকৰ যদি কিবা উপকাৰ হয়, তেতিয়াহে এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য সফল হ'ব। গতিকে আজিলৈ ইমানতে থওঁ। পৰৱৰ্তী সময়ত আমি আকৌ অন্য এটি চেপ্টাৰলৈ তোমালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈ ধন্যবাদ।